গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা আপোনাৰ 6টা বাজিছে। মই শুই উঠিয়ে পোনে ব্ৰাছ কৰিলোঁ বাৰু। কৰি মেলি এতিয়া ৰুমটো চাফা কৰি ল'ম বুলি ভাবিছোঁ। বিশেষটো তেনেকুৱা একো কাম নাই বাৰু। যিখিনি আছে, যিহেতু আমি ৰেণ্টত থাকোঁ, গতিকে যিখিনি দিনটো কৰিবলগীয়া কাম সেইখিনিকে কৰিছোঁ। চাই থাকক, যদি ভিডিঅ'টো ভাল লাগে চাই পেলাই তেতিয়াহ'লে লাইক এটা কৰি দিব, লগতে ফ'ল' কৰি থৈ যাব। হাজবেণ্ড এতিয়ালৈকে শুইয়ে আছে, উঠাই নাই। মইহে উঠি পেলাই ধুমা ধুম ৰুমটো চাফা কৰি লওঁ বুলি ভাবিছোঁ। বেকগ্ৰাউণ্ডত বেলেগ আৱাজ আহি আছে, গতিকে বেয়া নাপাব। চাই থাকক, ঠিক আছে। হাজবেণ্ড যিহেতু শুইয়ে আছে, গতিকে বিচনাখনটো ঠিক কৰিব নোৱাৰোঁ। যিখিনি ওপৰতে এনেই আছে আৰু আঁঠুৱাখন খুলি দিছোঁ, যিহেতু এতিয়া দিনেই হ'ল। আৰু আঁঠুৱাখন খুলি পেলাই যিখিনি ওপৰতে এনেকৈ ৰাখি দিছোঁ, আৰু যেতিয়া হাজবেণ্ড উঠিব তেতিয়া বিচনাখন ধুনীয়াকৈ চাফা কৰিম। তেতিয়ালৈকে বাকী কামখিনি কৰি লৈছোঁ। আৰু কি হয়, ৰুমটো যদি চাফা থাকে, নিজৰে যিয়ে নহওক নালাগে, লাগিলে ৰেণ্টতে নাথাকোঁ কিয়, বস্তু বাৰু বেছি নাই, যিখিনি আছে তাকে ধুনীয়াকৈ কৰি মেলি লৈছোঁ। আৰু আমাৰ ইয়াতে কি হয় জানেনে, বহুত ধূলি হয়। মানে মই সদায় দিনটো দুবাৰমান, যিবাৰ মানে ঘৰ সাৰোঁ মই সিমানবাৰে বস্তুবিলাক মুচিব লগা হয়, কাৰণ ধূলি হৈ থাকিলে বহুত বেয়া লাগে। সেইকাৰণে মই এতিয়া ধুনীয়াকৈ ঝাৰু মাৰি লৈছোঁ। আৰু গোটেই বস্তুখিনি ভিতৰতে ৰাখিব লগা হয়, যিহেতু বাথৰুমো আমি শ্বেয়াৰ কৰোঁ। যিখিনি বাল্টিঙে হওক বা যিয়ে হওক, যিখিনি ইউজ কৰিবলগীয়া কৰি মেলি আকৌ ভিতৰতে ধুনীয়াকৈ ৰাখোঁ। যিহেতু বাহিৰত থ'লেও বেয়া লাগে, আৰু বাহিৰত থ'বৰ কাৰণে যিহেতু চবেই শ্বেয়াৰ কৰে ন, তেনেকৈ সেইকাৰণে গোটেই বস্তুখিনি ভিতৰতে ৰাখোঁ। এয়া পাকঘৰলৈ আহিলোঁ। পাকঘৰলৈ মানে কি, ৰুমটো একেটাই বাৰু। গোটেইখিনি টেমা টুমুলি যিবিলাক আছে গোটেইখিনি আমি মুচিব লাগে। মানে সদায় ইমানেই ধূলি হয়, ক'ৰ পৰা আহে নাজানো। ৰাস্তাটো কিনাৰতে হৈছেগৈ, সেইকাৰণেও হ'ব পাৰে। আৰু গেছটো কি হয়, আছে বাৰু দুটা চৌকা থকা, কিন্তু ইউজ নকৰোঁৱে, কাৰণ আমি দুজনহে থাকোঁ ৰুমটোত। বিশেষ আমাৰ ইমান ইউজ কৰিবলগীয়া নহয় যিহেতু। আৰু এয়া সিদিনাখন মই এইটো ধুনীয়াকৈ ধুই মেলি চাফা কৰিলোঁ, নহ'লে বহুত ধূলি হৈ যায়। ঐ হাই গাইজ, গুড মৰ্ণিং। এতিয়া বাজিছে 8:45 আৰু মই উঠিলোঁ ৰাতিপুৱা 5টা বজাতে উঠিলোঁ, যিহেতু ডিউটি থাকে মৰ্ণিং শ্বিফ্ট। আৰু উঠি মেলি ধুনীয়াকৈ ভিডিঅ'টো কৰি আছে। এতিয়া অকণমান সময় ব্ৰেক পাইছোঁ, তাকে ভোক লাগিছে।